ৰাজ্যিক OBC সংঘৰ আজি দ্বিতীয় প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসত আমি সমূহ অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আজি পুৱা ভাগৰ বিভিন্ন কাৰ্যসূচীৰ পাছত আজি মুকলি সভা অনুষ্ঠিত হৈ আছে। মুকলি সভালৈ আমি কেইবাজনো বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলৰ আজি দিশ নিৰ্ণায়ক মন্তব্য, সেই মন্তব্যৰ জৰিয়তে আমি অনাগত সময়ত আগবাঢ়ি যোৱাৰ পোষকতা কৰিছোঁ। আৰু OBC সংঘৰ যিখিনি কথা, OBC মানুহখিনিয়ে যেনেধৰণে আজি বঞ্চিত হৈ আছে, গোটেই কথাখিনি ইয়াত উপস্থাপন ইতিমধ্যে হৈ আছে। আমি খুব সোনকালেই তেওঁলোকৰ যিখিনি পৰামৰ্শৰ ভিত্তিত আগবাঢ়ি গৈ OBC সংঘক শক্তিশালী ৰূপত আগবাঢ়ি নিবৰ কাৰণে আজি সংকল্প গ্ৰহণ কৰিছোঁ। আজিৰ সভাখনিত আমাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰেব সন্দিকৈয়ে উদ্বোধন কৰাৰ পাছত সমৰজ্যোতি গগৈ ডাঙৰীয়াই মুখ্য অতিথিৰ আসন অলংকৃত কৰিলে। আৰু ইতিমধ্যেই আমাৰ দিগন্ত দানহ, আমাৰ ডিব্ৰুগড়ৰ আমাৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ টংকেশ্বৰ ৰাজপুত, চুতীয়া উন্নয়ন পৰিষদৰ প্ৰাক্তন উপাধ্যক্ষ মোহন বৰা ডাঙৰীয়া প্ৰমুখ্যে ব্যক্তিসকলে হাড়গৰ্ভ বক্তব্যৰে আজিৰ সভাখনি সাফল্যমণ্ডিত কৰি তুলিছে। আৰু অনাগত সময়ত তেখেতসকলৰ পৰামৰ্শৰ ভিত্তিত আমি আগবাঢ়ি যোৱাৰ পোষকতা কৰিছোঁ।